টংলাৰ প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক প্ৰযোজক কাহিনীকাৰ ভাস্কৰ জ্যোতি দাসে ৫১ বছৰ বয়সত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল চলচ্চিত্ৰ নিৰ্মাতাগৰাকী। তেওঁ মৃত্যুৰ খবৰ পোৱাৰ পিছতে সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ পৰা নিশাই টংলাৰ স্থায়ী বাসভৱনত ভাস্কৰ জ্যোতি দাসৰ নিথৰ দেহ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ লৈ যোৱা হয়। কিছু সময়ৰ পিছতে জন্মস্থান টংলাত সম্পন্ন কৰা হ'ব ভাস্কৰ জ্যোতি দাসৰ অন্ত্যেষ্টিক্ৰিয়া। কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা সমাপ্ত কৰাৰ পিছত দন্ত চিকিৎসা পাঠ্যক্ৰমত তেওঁ নামভৰ্তি কৰিছিল। কিন্তু আধাতে সেই পাঠ্যক্ৰম সামৰি ছবি নিৰ্মাণৰ সৈতে জড়িত হৈ পৰিছিল ভাস্কৰ জ্যোতি দাস। নিজৰ দক্ষতাৰে ছবি উদ্যোগত ভাস্কৰ জ্যোতি দাসে প্ৰতিষ্ঠা হ'বলৈ আৰম্ভ কৰিছিল বিশেষ পদক্ষেপ। বিশেষকৈ চিত্ৰনাট্যকাৰ হিচাপে তেওঁ লাভ কৰিছিল বহুত জনপ্ৰিয়তা। বঁটা বিজয়ী শান্তক, সোণাৰ বৰণ পাখি, বকুল ফুলৰ দৰে ছবি তেওঁ চিত্ৰনাট্য ৰচনা কৰিছিল। কালি আমি খবৰটো পাই ভাস্কৰ জ্যোতি দাসৰ আমি মৰ্মাহত হৈছোঁ। আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ। ইয়াৰ পঢ়া শুনা কৰি তেওঁ ডক্টৰী ডেণ্টিষ্ট ডক্টৰ তেওঁ পঢ়ি আছিলে আৰু আধাতে তেওঁ অলপ নেশ্যনেল জিঅ'গ্ৰাফী আৰু স্ক্ৰিপ্ট ৰাইটাৰ আৰু বিভিন্ন ইণ্ডিয়াৰ বাহিৰত তেওঁ গৈছিলে আৰু কেলকাতা হওক, দিল্লী হওক, ইণ্ডিয়াৰ ভিতৰতো তেওঁ এটা সুনাম কঢ়িয়াই আনিছিল। আমি আচৰিত হৈছিলোঁ শুনা পাই যে আমাৰেই এই ওচৰৰ চুবুৰীয়া ল'ৰাজন আজি বাহিৰত ইমান এটা নাম কমাইছে। আমি কিন্তু ওচৰ চুবুৰীয়া সঁচাকৈ ইমান গম পোৱা নাছিলোঁ। আৰু যোৱাকালি যেতিয়া আমি গম পালোঁ তেওঁৰ ঢুকাইছে বুলি, আমি পৰলোক গমন কৰিছে বুলি আমি গম পোৱাৰ পিছত আমি সকলো মৰ্মাহত হৈছোঁ আৰু সঁচাকৈ দুখজনক। জ্যোতি দাস আৰু খুব অমায়িক আছিলে আৰু কথা বাৰ্তা একদম নম্ৰ আছিলে। চবৰ লগত এটা হাঁহি মুখে তেওঁ কথা পাতিছিলে। সঁচাকৈ আমি এই চুবুৰীয়া হিচাপে আৰু টংলাবাসী হিচাপে আজি আমি চবেই মৰ্মাহত হৈছোঁ। তেওঁ কৈছিলোঁ যে কেইদিনমানৰ পৰা তেওঁ এটা বেমাৰত ভুগি আছিলে। এই বেমাৰত ভুগি তেওঁ কিন্তু এটা কথা, বেমাৰত ভুগি থকাৰ পিছতো তেওঁ কিন্তু বহি থকা নাই। তেওঁ খুব স্ক্ৰিপ্ট ইয়াৰ মানে আপোনাৰ ৱাইল্ড লাইফৰ লগতো তেওঁ জড়িত আছিলে। তেওঁ এই বেমাৰ থকাৰ পিছতো তেওঁ কিন্তু বেমাৰক মানে নকৰি তেওঁ কামত মনোযোগ দিছিলে আৰু সেইকাৰণে সঁচাকৈ তেওঁ এটা কাম কৰা এটা ব্যক্তি আছিলে। আৰু সঁচাকৈ এই টংলাৰ পৰা যায় তেওঁ যে এটা ভাৰতবৰ্ষত আৰু বিদেশতো যে এটা ভাল প্ৰতিষ্ঠা কৰিব পাৰিছে, সঁচাকৈ আমি কালি এইটো শুনি ফালে আমি আৰু তেওঁৰ আত্মাৰ সদ্গতি হওক ভগৱানৰ ওচৰত আমি সকলোৱে আজি প্ৰাৰ্থনা জনাইছোঁ। দাস আমি ভাস্কৰ দা বুলি জানো, সকলোৱে মানে ভাস্কৰ দাৰ ৰূপে পৰিচিত ভাস্কৰ জ্যোতি দাস। তেওঁ একেৰাহে কথাশিল্পীৰ পৰা লিখকৰ পৰা মানে একেৰাহে ফিল্ম মেকাৰ। তেওঁৰ অসমীয়া চিনেমাত এটা নতুন ধৰণৰ ধাৰা আনিবৰ কাৰণে প্ৰয়াস কৰা সকলৰ ভিতৰত মানে নাম ল'ব লাগিব ভাস্কৰ জ্যোতি দাসৰ, ভাস্কৰ দাৰ নাম। তেওঁ বিভিন্ন ধৰণৰ চিত্ৰনাট্য লিখি পিনে তেওঁ নেশ্যনেল এৱাৰ্ড মানে তেওঁৰ লিখা চিনেমা ব্যতিক্ৰমী ৰূপ পাইছিলে। শান্তক, সোণাৰ বৰণ পাখি, তাৰপিছত শেহতীয়াভাৱে বহুতো। তেওঁ আৰু আমাৰ দৰেন দা মিলি পিনে এখন চিনেমা বনাইছিলে, সেইখন হৈছিল অন্তৰ্ধান। এখন ব্যতিক্ৰমী ধৰণৰ এখন চিনেমা। তেওঁৰ তথ্যচিত্ৰ আছিলে এই আননোন চামাৰ, যিখন অলপতে কেৰেলাত আছিলে, কেৰেলা ফিল্ম ফেষ্টিভেলত আছিলে। সেইখন শ্ল' ফিল্ম ফেষ্টিভেলত, লণ্ডনৰ বিখ্যাত শ্ল' ফিল্ম ফেষ্টিভেলতো আছিলে। এই হাউচ অফ গ্ল'জ সেইখনো বিদেশতো বহুত নাম কমাইছিলে। তেওঁৰ চিনেমা আৰু এখন চাইছিলে আই ডোণ্ট ৱান্ট টু বি পয়েট। চ' সেইখনো তেওঁ কো-ডাইৰেক্টৰ হিচাপে সেইখন বনাইছিলে, কো-ডাইৰেক্ট কৰিছিলে। সেইখনে পেৰিছৰ গ্লোভ মিউজিয়ামত দৰে এটা সন্মানিত জেগাত প্ৰদৰ্শিত হৈছিলে। মানে সেইটো আমাৰ কাৰণে সঁচাকৈ গৌৰৱৰ কথা।
হুৱেৰ ইজ মাই হোম বুলি এখন তথ্যচিত্ৰ আমি একেলগে কৰিছিলোঁ, সেইখনো বিভিন্ন ঠাইত আছিলে। চ' শেহতীয়াকৈ ৰাভা জনজাতিৰ বিভিন্ন লোকবিশ্বাস আৰু লোককাহিনীৰে এখন চিনেমা তেওঁ নিৰ্মাণ কৰি আছিলে। ইতিমধ্যে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে, কিন্তু অকণমান পষ্ট প্ৰডাকশ্যনৰ কাম থাকি গ'ল। তো আজি আমি সঁচাকৈ সকলো মৰ্মাহত। টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।